নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে শিকোৱা আহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজিৰ পাঠত আমি আলোচনা কৰিম সপ্তম শ্ৰেণী গণিতৰ 13 নম্বৰ অধ্যায় সূচক আৰু ঘাত। এই পাঠতে আজি আমি অনুশীলনী 13.2 থকা 5 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নটোত আমাক দিয়া আছে শুদ্ধ নে অশুদ্ধ নিৰ্ণয় কৰা। ইয়াত মুঠতে 6টা উক্তি দিয়া আছে। এই উক্তিবোৰৰ পৰা আমি কোনটো শুদ্ধ কোনটো অশুদ্ধ নিৰ্ণয় কৰিব লাগে। প্ৰথমে আমি চাওঁ আহা 1 নম্বৰ উক্তিটো বা 1 নম্বৰ প্ৰশ্নটো। ইয়াতে আমাক দিয়া আছে 3a to the power 0 equal 3a whole to the power 0। ইয়াতে যিটো সমান চিন দিয়া আছে আমি সমান চিনৰ বাওঁফালে থকা অংশটো আৰু সোঁফালে থকা অংশটো সমান হয় নে নহয় চাব লাগে। যদি সমান হয় তেতিয়া শুদ্ধ হ'ব, যদি সোঁফাল আৰু বাওঁফাল সমান নহয় তেতিয়াহ'লে অশুদ্ধ হ'ব। প্ৰথম আমি বাওঁফালে চাই লওঁ আহা। বাওঁফালে দিয়া আছে 3a to the power 0। ইয়াতে a to the power 0তে বুজাইছে যে a ৰ ওপৰত এটা শূন্য সূচক দিয়া আছে। আমি এইটো কথা আগৰ পাঠত আমি আলোচনা কৰিছিলোঁ যে কোনো এটা সংখ্যাৰ ওপৰত যেতিয়া শূন্য ঘাতটো দিয়া থাকিব তাৰ মানটো সদায় 1 হ'ব। ইয়াতে শূন্যটো দিয়া আছে বা শূন্য সূচকটো আছে a ৰ ওপৰত, গতিকে a to the power 0 কৰিলে আমি পাম 1। কিন্তু আগত যিটো সংখ্যা 3 আছে 3ৰ ওপৰত কোনো সূচক দিয়া নাই, গতিকে 3টো 3 বুলি থাকিব। তেতিয়া হ'ব 3 পূৰণ 1, 3 গুণে হ'ব 3, অৰ্থাৎ আমাৰ বাওঁফালে দিয়া আছে 3। এতিয়া আমি সমান চিনৰ সোঁফালে চাম। সোঁফালে এটা ব্ৰেকেট দিয়া আছে, ব্ৰেকেটৰ ভিতৰত দিয়া আছে 3a, মানে 3a যিটো আমাক সংখ্যা দিয়া আছে। এই গোটেই সংখ্যাটো এটা সংখ্যা হয়, এই সংখ্যাটোৰ ওপৰত শূন্য ঘাত দিয়া আছে আৰু শূন্য ঘাত থাকিলে সংখ্যাটো হ'ব 1। তেতিয়াহ'লে আমি দেখিলোঁ যে বাওঁফালে হৈছে 3, সোঁফালে হৈছে 1। যিহেতু 3 আৰু 1 সমান নহয়, গতিকে 1 নম্বৰ যিটো উক্তি আছে সেই উক্তিটো হ'ব অশুদ্ধ। গতিকে তোমালোকে এইটো লিখিবা অশুদ্ধ বুলি। 1 নম্বৰটো তেতিয়াহ'লে অশুদ্ধ হ'ব। এবাৰ আমি চাম 2 নম্বৰ উক্তিটো। 2 নম্বৰ দিয়া আছে 2 to the power 3 greater than 3 স্কোৱাৰ। আমি যদি চাওঁ 2 to the power 3, আমি যদি 2 3টা পূৰণ কৰিম, 2 to the power 3 বুজাইছে 2 3টা পূৰণ কৰিব লাগে। 2 পূৰণ 2 পূৰণ 2, 2 3টা পূৰণ কৰিলে হ'ব 8, অৰ্থাৎ আমাৰ বাওঁফালে দিয়া আছে 8 বুলি। এতিয়া এই যিডাল আমাৰ গ্ৰেটাৰ দেন চিন দিয়া আছে তাৰ আমি সোঁফালে চাম। সোঁফালে দিয়া আছে 3 স্কোৱাৰ, 3 2টা পূৰণ কৰিব লাগে। 3 2টা যদি পূৰণ কৰোঁ হ'ব 9। আমাক দিয়া আছে কেনেকৈ তেতিয়াহ'লে 8টো 9তকৈ ডাঙৰ বুলি দিয়া আছে, কিন্তু 8টো সৰু 9টো ডাঙৰ হয়। সেইকাৰণে আমাক দিয়া 2 নম্বৰ যিটো প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অশুদ্ধ। 2 নম্বৰটো তেতিয়াহ'লে হ'ব অশুদ্ধ। এবাৰ আমি চাম 3 নম্বৰ উক্তিটো। 3 নম্বৰত প্ৰথমে চোৱা, ব্ৰেকেটৰ ভিতৰত দিয়া আছে 5 to the power 0। 5ৰ ওপৰত শূন্য ঘাতটো যদি দিয়া থাকে তাৰ মানটো হ'ব 1। যিকোনো সংখ্যাৰ ওপৰত শূন্য ঘাত দিলে তাৰ মানটো 1 হয়, গতিকে 1 লিখিলোঁ। তাৰপিছতে চোৱা এটা ব্ৰেকেট দিছে, ব্ৰেকেটৰ ওপৰত দিয়া আছে 4। এতিয়া 1 to the power 4, আমি যদি 1টো 4বাৰ পূৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব? তেতিয়া হ'ব 4। বাওঁফালে তেতিয়াহ'লে আমি পালোঁ 1। 1 যদি 4বাৰ পূৰণ কৰোঁ 1 হ'ব, গতিকে আমি পালোঁ বাওঁফালে পালোঁ 1। এতিয়া সোঁফালে চাম। সোঁফালে দিয়া আছে 5 4 to the power 0। ইয়াতে চোৱা গোটেই সংখ্যাটোৰ ওপৰত দিয়া আছে এটা ঘাত, এটা সূচক দিয়া আছে 0। শূন্য সূচকটো দিয়াৰ লগে লগে ইয়াৰ উত্তৰটো কি হ'ব? 1। সোঁফালেও 1 আৰু বাওঁফালেও আমি পালোঁ 1, আৰু মাজত কি চিন দিয়া আছে? সমান চিন। 1 আৰু 1 যিহেতু সমান হয়, গতিকে আমাক দিয়া 3 নম্বৰ উক্তিটো হ'ব সত্য। 3 নম্বৰটো তেতিয়াহ'লে শুদ্ধ বুলি তোমালোকে লিখিব লাগিব। বা 3 নম্বৰটো তোমালোকে আৰু এটা নিয়মত কৰিব পাৰা, সেইটো হৈছে ঘাতৰ ওপৰত ঘাত বা সূচকৰ ওপৰত সূচক থাকিলে সূচকবোৰ পূৰণ কৰিব লাগে। ইয়াতে 5ৰ ওপৰত এটা সূচক হৈছে 0, এটা হৈছে 4। 4ৰ লগত 0 পূৰণ কৰিম, 4ৰ লগত 0 পূৰণ কৰিলে হ'ব 0, 5 to the power 0। আকৌ আমি যদি বাওঁফালে চাওঁ, সোঁফালে যদি চাওঁ, ইয়াতো এটা সূচক হৈছে 4, এটা সূচক হৈছে 0। 4ৰ লগত 0 পূৰণ কৰিলে হ'ব 0, 5 to the power 0। দুইফালে আমি পালোঁ 5 to the power 0 আৰু 5 to the power 0। দুইটা পক্ষ সমান হয়, গতিকে 3 নম্বৰটো তেনেকৈও তোমালোকে শুদ্ধ বুলি দেখুৱাব পাৰা। এবাৰ আমি চাওঁ আহা 4 নম্বৰ উক্তিটো। 4 নম্বৰত দিয়া আছে 2 to the power 3 into 3 to the power 3 equal 6 to the power 5 দিয়া আছে। আমি যদি চাওঁ বাওঁফালে আমাক দিয়া আছে 2 to the power 3 আৰু 3 to the power 3। ইয়াতে পূৰণ কৰিব দিয়া সংখ্যা কেইটাত দুইটাতে সূচক একেই হয়, দুইটাতে সূচক কি হয়? 3 হয়। যদি আমাৰ সূচকবোৰ একে থাকে তেতিয়াহ'লে আমি সূচকটো ৰাখি আমি
তাৰ যিকেইটা ভূমিকেইটা আমি পূৰণ কৰিব লাগে ইয়াতে ভূমি আছে 2 আৰু 3 2ৰ লগত যদি 3 পূৰণ কৰোঁ তেতিয়াহ'লে হ'ব 6 বাওঁফালে দিয়া আছে তেতিয়াহ'লে 6 টু দি পাৱাৰ 3 আৰু সোঁফালে দিয়া আছে আমাক 6 টু দি পাৱাৰ 5 আৰু 6 টু দি পাৱাৰ 3 আৰু 6 টু দি পাৱাৰ 5 কেতিয়াও সমান হ'ব নোৱাৰে গতিকে 4 নম্বৰ উক্তিটো কি হ'ব 4 নম্বৰ উক্তিটো হ'ব অশুদ্ধ গতিকে 4 নম্বৰটো অশুদ্ধ লিখিব লাগিব 5 নম্বৰ উক্তিটো যদি আমি চাওঁ দিয়া আছে 2 টু দি পাৱাৰ 5 আৰু 3 টু দি পাৱাৰ 5 ইয়াতে আমি দেখিলোঁ যে দুইটা মানে ভগ্নাংক চিহ্ন হৰ আৰু লব দুইটাতে সূচকটো দিয়া আছে 5 যদি আমি সূচকটো এবাৰ লিখিব বিচাৰোঁ তেতিয়াহ'লে আমি লিখিব লাগিব ভগ্নাংক চিহ্নৰ ভিতৰত আহিব ওপৰত 2 তলত আহিব 3 সূচকটো এবাৰে লিখিম তেতিয়া হ'ব 5 কিন্তু আমাক দিয়া আছে কি 2/3 টু দি পাৱাৰ 5 - 5 এইটো কি হ'ব অশুদ্ধ গতিকে 5 নম্বৰ উক্তিটো হ'ব অশুদ্ধ ইয়াতে আমি 2ৰ ঘাত আৰু যেহেতু 3ৰ ঘাতটো বেলেগ বেলেগ একে হয় কিন্তু সূচককেইটা ভূমিকেইটা বেলেগ বেলেগ হয় গতিকে আমি ভূমিকেইটা বেলেগ বেলেগ হোৱাৰ কাৰণে লিখিব লাগিব 2/3 টু দি পাৱাৰ সূচকটো যিটো হৈছে 5 কিন্তু আমাক বাওঁফালে দিয়া আছে যে 2/3 টু দি পাৱাৰ 5 - 5 গতিকে 5 নম্বৰটো হ'ব অশুদ্ধ 6 নম্বৰটো দিয়া আছে 2 টু দি পাৱাৰ 5 = 5 স্কোৱাৰ আমি যদি চাওঁ 2 টু দি পাৱাৰ 5 2 যদি 5টা পূৰণ কৰোঁ পূৰণ কৰিলে হ'ব 32 তোমালোকে পূৰণ কৰি চাবা পূৰণ কৰিলে পাবা 32 আৰু সোঁফালে দিয়া আছে 5 স্কোৱাৰ 5 দুটা পূৰণ কৰিলে হ'ব 5 5 গুণে 25 32 আৰু 25 সমান হ'ব নোৱাৰে বা সমান নহয় সেইকাৰণে 6 নম্বৰ উক্তিটো হ'ব অশুদ্ধ গতিকে আমি দেখিলোঁ যে 3 নম্বৰ উক্তিটোহে শুদ্ধ হয় বাকী আটাইবোৰ অশুদ্ধ ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছোঁ নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ নমস্কাৰ